এতিয়াৰে পৰা বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত মন্তব্য দিব নোৱাৰিব ৰাইজৰ দলৰ কোনো নেতা কৰ্মীয়ে। বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত মন্তব্য কৰিব পাৰিব একমাত্ৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনেহে। আনকি অখিল গগৈও এই বিষয়ত নকৰে কোনো মন্তব্য। বিৰোধী দলসমূহৰ মাজত যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ এটা বিবৃতি আছে যে ৰাইজৰ দলৰ কোনো সদস্য বা নেতাই এতিয়াৰ পৰা বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। আমাৰ দল আৰু বেলেগ বেলেগ দলৰ বিৰোধী দলবিলাকৰ কৰ্মী আৰু নেতাসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে যিবিলাকে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। ৰাইজৰ দলে এই সন্দৰ্ভত কথা পাতিবৰ কাৰণে কেৱল ৰাছেল হুছেইন, আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াকে কেৱল কৰ্তৃত্ব প্ৰদান কৰিছে। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ।